ৰাম নাৰায়ণ ৰাম মেছেঞ্জাৰসমূহৰ কথা চলি আছিল। সিহঁত সদাজত আপোনাৰ ওপৰত কাম কৰিব। কোনোবাই যদিহে আঠ থাকে তেন্তে সিহঁতে সেই আঠত আৰু আঠ বহুৱাৰ চেষ্টা কৰিব। এইটো কেনেকৈ হৈছে সেয়া আৰু কিছুমান বঢ়াই দিব। বঢ়াই চাব যে আপুনি ক'ত নিৰ্ভৰ কৰে, বিশ্বাস কৰে। এনে কোনোবাৰো চিনাকি কৰি আপোনাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কাম শুক্ৰ কৰিব। সিহঁতৰ একমাত্ৰ কাম হৈছে যে দুয়োৰ মাজত ভুল বুজাবুজি কেনেকৈ সৃষ্টি কৰিব, কিমানকৈ বেছি হ'ব, সিহঁতক ৰোধ কৰিব পাৰে, ভাঙি দিব পাৰে। এইটো এক আধ্যাত্মিক বিশ্বৰ নিয়ম। বাস্তৱতে আমাৰ মাজত এনে সদবিচনাই কৰা বহুতেই আছে। মেছেঞ্জাৰ মাত্ৰ বিদেশী দেশ নহয়, বাস্তৱৰ ভিতৰও প্ৰতিজনৰ মেছেঞ্জাৰ হৈ পৰিছে। কোনে কোনৰ বন্ধু হৈ কেতিয়াৰ পৰা কি কাম কৰিব সেয়া নিৰ্ধাৰিত নহয়। প্ৰতিজনৰ মেছেঞ্জাৰ মনত ৰাখিব। মাকে মৰি আছে, মৰা সময়ত ক'ব পাৰে চাওক আপুনি যি কৰিব এই ভগৱানৰ চাৰা যোৱা নহ'ব, অন্ততঃ চাহ লোৱাৰ পূৰ্বে ক'ব পাৰে। এইটো এনে এক দুৰ্বল পইণ্ট হৈছে যে কাম পোৱা যায়। ইয়াত মাকেই মেছেঞ্জাৰ হৈ পৰিল। সেয়া বাবে নিয়ম হৈছে প্ৰথমত ইতিহাস চাওক। যি মহান, যি সংগ্ৰহ কৰিব তেওঁলোকৰ ইতিহাস চাওক, তেওঁলোকৰ মতত ইয়াৰ সমাজত সিহঁত কেনেকৈ কাম কৰিব এই দুয়োৰ ওপৰত বিশ্বাস ৰাখি সম্পূৰ্ণ নিৰ্ভৰ কৰি আগবাঢ়িব। কাৰণ জন্মগত মহান কোনেও কোনো আশ্ৰম বা প্ৰতিষ্ঠানত যায় নাযায়।